हेलो फ्रेंड्स, आज मैं बनाई आसो कणीर हालवा। इकाने लैसो मैं 4टा कणी लैसो मैं घिउ চেনি पाउडार मिल्क और केटामान इलाच एनेके থেতেলি लैसो। এটা मैं बाटी লৈ লৈছোঁ। बाटीत कणीखिनि এটা কাপেৰে জুখি লৈছোঁ। একাপ হৈছে কণী ভাঙি লোৱাৰ পিছত সেই কাপেৰে চেনি দি দিছোঁ হাফ কাপ, ইলাচি পাউডাৰখিনি দি দিছোঁ আৰু দি দিছোঁ মই হাফ কাপ পাউডাৰ মিল্ক। গোটেইখিনি ভালদৰে মিলাই ল'ম। ইপিনে এটা পেনত দি দিছোঁ মই হাফ কাপ ঘিউ। ঘিউখিনি অকণমান গৰম হোৱাত স্ল' ফ্লেমত গেছটো থৈ এই কণীৰ মিশ্ৰণখিনি ঢালি দিছোঁ। অনবৰত লৰাই থাকিব, গেছটো একদম স্ল' ফ্লেমত থ'ব। গোটেই কামখিনি মই স্ল' ফ্লেমতে কৰিম। যেতিয়া এইদৰে অকণমান ঘন হৈ আহিব, এচামুচ ঘি দি থাকিম আৰু মই ভালদৰে লৰাই থাকিম। যেতিয়া এইদৰে ধুনীয়াকৈ ভাজা হৈ যাব, কণীৰ কেঁচা গোন্ধ নোহোৱা হ'ব আৰু পেনৰ পৰা এৰ খাই আহিব, তেতিয়া আপুনি গম পাব মোৰ হালোৱাটো হৈ গৈছে। এয়া মই আপোনালোকক অকণমান দেখাই দিছোঁ, এইটো হাতেৰে টেষ্ট কৰি কেতিয়া গম পাব যে কণীৰ হালোৱাটো হৈ গৈছে। যেতিয়া এনেকৈ হাতেৰে লাৰিলে হাতত লাগি নধৰিব, ধুনীয়াকৈ হাতৰ পৰা এৰি আহিব আৰু কণীৰ কেঁচা গোন্ধ একেবাৰে নোহোৱা হ'ব, তেতিয়া ভাবিব কণীৰ হালোৱাটো হৈ গৈছে। অকণমান দেৰি লৰাই গেছটো মই অফ কৰি দিম। মোৰ কণীৰ হালোৱা ৰেডি। এয়া চাওক ফ্ৰেণ্ড, মই আপোনালোকক ছাৰ্ভ কৰি দেখাই আছোঁ। একদম ঝৰঝৰীয়া আৰু টেষ্টি হয়, বহুত টেষ্টি।